Hello everyone, welcome back to our channel Eduotics. So last video এটাত আমি ADR যি সায়েন্স পোৰ্শনটো আহে তাৰ এটা প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন ডিসকাস কৰিছিলো লগতে সেই কোৱেশ্চনটোৰ লগত ৰিলেটেড বাকি কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে সেইখিনি কথা আমি ডিসকাস কৰিছিলো সো আজিৰ এই ভিডিঅ'টোত আমি আন এটা কোৱেশ্চন লৈ আহিছিলো আৰু তাৰ আনুষংগিক কথাবোৰ আমি এইটো ভিডিঅ'ৰ মাজেৰে ডিসকাস কৰিম সো হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গো টু স্পেচ তো অপশ্যন কেইটা আছিল কল্পনা চাওলা মানে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল প্ৰথম অপশ্যনটো হ'ল কল্পনা চাওলা দ্বিতীয় অপশ্যনটো বিক্ৰম সাৰাভাই তৃতীয় অপশ্যনটো ৰাকেশ শৰ্মা আৰু চতুৰ্থ এনচাৰটো হৈছিলে ইউৰি গাগাৰিন সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাকেশ শৰ্মা এতিয়া আমি এই অপশ্যনটোৰ লগতে বাকি কেইটা অপশ্যন আমি ডিসকাস কৰিম সো এই মানুহজনেই হ'ল ৰাকেশ শৰ্মা যিয়ে প্ৰথম ভাৰতীয় আছিল যোনে স্পেচত গৈছিল আৰু সেই ডেটটো আছিলে এপ্ৰিলৰ 3 তাৰিখ 1984 আৰু তেওঁ যোৱা যিখন ৰকেট আছিল ৰকেটখনৰ নাম আছিল কি নাম আছিল এইখনৰ নাম সয়ুজ P11 ঠিক আছে হেতু কোৱেশ্চন বনিব পাৰে সো উইং কমান্ডাৰ ৰাকেশ শৰ্মা ইণ্ডিয়ান ফাৰ্ষ্ট মেন ইন স্পেচ তো এওঁৰ বিষয়ে আমি সামান্য কথা কৈ দিছো যে 1966 তেখেতে NDA জইন কৰিছিল নেশ্যনেল ডিফেন্স একাডেমি তাৰপিছত 1970 তেওঁ IAF পাইলট হ'ল নেক্সট তেওঁ 1984 ফাৰ্ষ্ট ইণ্ডিয়ান টু ট্ৰেভেল ইন স্পেচ এজ এ পাৰ্ট অফ জইণ্ট এফৰ্ট তাৰমানে এইটো যিটো ইণ্ডিয়ান মানুহ এজনে স্পেচলৈ গৈছিল তো এইটো এটা জইণ্ট প্ৰগ্ৰেম আছিল কাৰ মাজত ইছৰো ইণ্ডিয়া আৰু সোভিয়েট ইউনিয়নৰ মাজত ঠিক আছে যেতিয়া ৰাকেশ শৰ্মাক সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী সুধিছিল যে ভাৰতবৰ্ষক মহাকাশৰ পৰা কেনেকুৱা দেখি তো তেওঁৰ উত্তৰ আছিল সাৰে জাহাঁ সে আচ্ছা তো তেখেত যি অৰবিটেল ষ্টেচন চেলুইট 7 সেইটোত য'ত গৈছিল তাত তেওঁ 7 দিন 21 ঘণ্টা আৰু 40 মিনিট সময় অতিবাহিত কৰিছিল সো নেক্সট তেওঁ পোৱা কেইটামান এৱাৰ্ডৰ বিষয়ে আমি ডিসকাস কৰিম তাৰ আগতে জনাব বিচাৰিছো যি ৰাকেশ শৰ্মা আছিল তেওঁ আছিল ভাৰতৰ এগৰাকী মহাকাশচাৰী যিয়ে ভাৰত সেই হিচাপত বিশ্বত 14 নেশ্যন ইন দ্য ৱৰ্ল্ড টু চেণ্ড এ মেন ইন আউটাৰ স্পেচ 14 নম্বৰ দেশৰ ভিতৰত আছিল তো ৰাকেশ শৰ্মা আছিল তাৰে মানে প্ৰথম গৰাকী ভাৰতৰ প্ৰথম গৰাকী আৰু ভাৰত সেই সময়ত 14 নম্বৰ স্থানত আছিল তো ৰাকেশ শৰ্মাই কি এৱাৰ্ড পাইছিল প্ৰথমতে আহো হিৰো অফ দ্য সোভিয়েট ইউনিয়ন সেকেন্ড অশোক চক্ৰ তাৰপিছত আছিল পশ্চিমী ষ্টাৰ তাৰপিছত সংগ্ৰাম মেডেল তাৰপিছত সৈন্য সেৱা মেডেল দেন বিদেশ সেৱা সাৰ্ভিস মেডেল এণ্ড 9 years লং সাৰ্ভিস মেডেল তো এই মেডেল কেইটাৰ কিছুমান আমি আনুষংগিক ফটো ইয়াতে ৰাখিছো দৰ্শকসকলে যাতে চাব পাৰে নেক্সট এণ্টাৰ কসমছ স্পেচ প্ৰগ্ৰেম যিটো আছিলে তো সেই প্ৰগ্ৰেমটোত একচুৱেলি অলৰেডি আমি ক'লো সোভিয়েট ইউনিয়ন আৰু ইণ্ডিয়াৰ মাজত সেইটো এটা কোলাবৰেশ্যন প্ৰজেক্ট আছিলে সয়ুজ P11 যিটো ৰকেট আছিল সেইটো লঞ্চ কৰিছিল ক'ৰ পৰা লঞ্চ কৰিছিল বাইকনুৰ কসমোড্ৰম চেণ্টাৰৰ পৰা লঞ্চ কৰিছিল যিটো কাজাক সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকৰ আছিলে ঠিক আছে আৰু ডেটটো হৈছে 3 এপ্ৰিল 1984 3 এপ্ৰিল 1984 ঠিক আছে সেই ৰকেটখনত তিনিগৰাকী ক্ৰিউ আছিল অৰ্থাৎ মহাকাশচাৰী আছিল তাৰ ভিতৰত আছিল ৰাকেশ শৰ্মা দ্বিতীয় গৰাকী আছিল ইউৰি মালিছেভ এক সেকেন্ড মই লেজাৰ পইণ্টাৰটো দিছো ইউৰি মালিছেভ আৰু ফাইট ইঞ্জিনিয়াৰ তেখেতৰ নাম আছিল গিনাডি ষ্ট্ৰেকালভ ঠিক আছে যি কেইগৰাকীয়ে সলিউট সে অৰবিটেল স্পেচ ষ্টেচনলৈ গৈছিল ঠিক আছে সো এইখন আছিল তেওঁলোকৰ স্পেচশিপখন আৰু এয়া হ'ল কাজাখস্তান বৰ্তমান য'ত এইটো কি নাম আছিল এইটো বাইকানুৰ কসমোড্ৰম পৰা লঞ্চ কৰিছিল সো এইটো তাৰ লঞ্চিং সেইটো হয় যিটো ষ্টেচন হয় এইটো হয় নেক্সট এই কেইগৰাকী আছিল তেওঁৰ সতীৰ্থবৃন্দ এও আছিল ইউৰি দ্বিতীয় এও হ'ল ৰাকেশ আৰু তেখেতৰ নাম আছিল গিনাডি ঠিক আছে সো এতিয়া নেক্সট এটা অপশ্যন আছিল যে কল্পনা চাওলা কোন আছিল কল্পনা চাওলাৰ বিষয়ে যদি কোৱেশ্চন আহে তেওঁ আছিল ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ইন টু দ্য স্পেচ আৰু তেখেত গৈছিল 1984 পিছতে গৈছিল কেতিয়া 1 ফেব্ৰুৱাৰী 2023 2003 চনত ঠিক আছে আৰু তেখেতে কোনখন ফ্লাইটত গৈছিল STS-107 কলম্বিয়া ফ্লাইটত
তো তেখেতে for 15 days completing 252 orbits around Earth আৰু দুৰ্ভাগ্যবশতঃ তেখেতৰ স্পেচতে মৃত্যু হৈছিল সো তেখেতৰ মৃত্যুৰ পিছত সেই সময়ৰ ভাৰতৰ যি প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱে তেখেতে ভাৰতবৰ্ষৰ যি মেটছেট সিৰিজ আছিল মেটছেট সিৰিজ কি হয় এটা স্যাটেলাইট হয় ইছৰোৰ পৰা লঞ্চ কৰা যিটোৱে কিহৰ খবৰ দিয়ে বতৰ আৰু মেটেৰলজিক্যাল মানে এটা স্যাটেলাইট সিৰিজ হয় তেখেতৰ মৃত্যুৰ পিছত অটল বিহাৰী বাজপেয়ীদেৱে সেই মেটছেট 1ক যেটো 2002 চনতে লঞ্চ কৰিছিল হেতু কল্পনা 1 নামেৰে নামকৰণ কৰিছিল তো এইটো হল এই যেটো উপগ্ৰহ সেই উপগ্ৰহটো ফটো আনহাতে ইন্টাৰনেশনালি যি লুনাৰ ক্ৰেটাৰ আছে আৰু এস্ট্ৰয়েড আছে 5182 যাক কল্পনা চাওলাৰ নামেৰে নামকৰণ কৰা হৈছে তাৰোপৰি মাৰ্চত কেইটামান পিক্স আছে পাহাৰৰ যিবোৰ শৃংগ সেই শৃংগ কিছুমান আছে যাক কলম্বিয়া হিলছ নামেৰে নামকৰণ কৰা হয় আৰু তাৰ ভিতৰত কল্পনা চাওলাৰ নাম লগতে তেওঁৰ ক্ৰু মেম্বাৰবোৰৰ নাম দিয়া হৈছে এইকেইটা হৈছে কলম্বিয়া হিলছ কমপ্লেক্স যেটো মাৰ্চত অৱস্থিত তো এই কেইগৰাকী আছিল তেখেতৰ অনুসংগী আৰু এইটো হৈছে আমাৰ কল্পনা চাওলাৰ ভাৰতীয় কল্পনা চাওলাৰ নামেৰে নামকৰণ কৰা শৃংগটো আন এটা অপচনত আছিল বিক্ৰম সাৰাভাই বিক্ৰম সাৰাভাইনো কোন আছিলে বিক্ৰম সাৰাভাই আছিলে ভাৰতৰ স্পেচৰ জনক সেই কোৱেশ্চনটো আহিব পাৰে কাৰণ ইছৰোটো বহুত ট্ৰেন্ডিংত আছে তাৰ কোৱেশ্চন আহাৰ চান্স খুবেই বেছি সো ৰিসাৰ্চ ইন তেখেতে কিহত ৰিসাৰ্চ কৰিছিল তেখেতে গৱেষণা কৰিছিল কসমিক ৰেজ কাৰ আন্ডাৰত স্যাৰ চন্দ্ৰশেখৰ ভেংকট ৰমন আমি ক'ব বিচাৰিছো যে চন্দ্ৰশেখৰ ভেংকট ৰমন হৈছে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা প্ৰাপ্ত ভাৰতৰ এগৰাকী বিজ্ঞানী যিয়ে ৰমন এফেক্ট আৱিষ্কাৰ কৰাৰ বাবে তেখেতে নোবেল বঁটা লাভ কৰিছিল এনেকুৱা ধৰণৰ কোৱেশ্চনো আহি যাব পাৰে গতিকে ভিডিওটি সম্পূৰ্ণৰূপে তোমালোকে চাবা নেক্সট তেখেতে কৰা ইনষ্টিটিউটখনৰ নাম আছিল ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স যেটো বেংগালুৰুত অৱস্থিত এইগৰাকী বিক্ৰম সাৰাভায়ে কি কৰিছিল তেখেতে বহুতো ভাৰতৰ অৱদান দি থৈ গৈছিল বৈজ্ঞানিক ক্ষেত্ৰত তাৰ ভিতৰত আছিল যে ফিজিক্যাল ৰিসাৰ্চ ল্যাবৰেটৰী তেখেতে স্থাপন কৰিছিল 1947 চনত তাৰপিছত ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিসাৰ্চ ইন 1962 যদি কোৱেশ্চন এটা আহে যে ইছৰোৰ প্ৰথমতে নাম কি আছিল ইছৰোৰ প্ৰথম নামটো আছিল ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিসাৰ্চ যেটো 1962 পিছত নামকৰণ কৰা হল ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গেনাইজেশ্যন ইছৰো ঠিক আছে তাৰোপৰি তেখেতে ফাউণ্ডিং ডাইৰেক্টৰ আছিল ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM আহমেদাবাদৰ 1961 তাৰ পিছতে তেখেতে থুম্বা ইকুৱেটৰিয়েল ৰকেট লঞ্চিং ষ্টেচন দক্ষিণ ভাৰতত স্থাপন কৰিছিল লগতে ভাৰত চৰকাৰে তেখেতক 1966ত ভাৰতবৰ্ষৰ যি ভাৰতবৰ্ষৰ চৰকাৰে তেখেতক এটমিক এনাৰ্জি কমিশনত তেখেতক চেয়াৰম্যান হিচাপে এপইণ্ট কৰিছিল অফ ইণ্ডিয়া আফটাৰ দ্য ডেথ অফ ফিজিচিষ্ট হোমি ভাভাৰ যি এটমিক চেণ্টাৰ তেওঁ প্ৰতিষ্ঠাতা কৰিছিল সেই প্ৰতিষ্ঠাপক হোমি ভাভাৰ পিছতে তেখেতক এটমিক এনাৰ্জি কমিশনত চেয়াৰম্যান হিচাপে এপইণ্ট কৰিছিল সো এইটো হৈছে PRL ফিজিক্যাল ৰিসাৰ্চ ল্যাবৰেটৰী যেটো আমাৰ বিক্ৰম সাৰাভাই সাৰে কৰিছিল স্থাপন কৰিছিল নেক্সট এইটো এটা কেন্দ্ৰ হয় নেক্সট এইটো হল থুম্বা ইকুৱেটৰিয়েল ৰকেট লঞ্চিং ষ্টেচন আৰু তেখেতক জনা যায় ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম বিক্ৰম সাৰাভাই তেখেতে কি কৰিলে পদ্মভূষণ এৱাৰ্ড পাইছিলে 1966ত আৰু পদ্মবিভূষণ পাইছিলে এইটো কিহত পাইছিলে তেখেতৰ মৃত্যুৰ পিছত পাইছিলে 1972 সো ইছৰো এটা এৱাৰ্ড দিয়ে যেটো নাম হল বিক্ৰম সাৰাভাই এৱাৰ্ড বিক্ৰম সাৰাভাই জাৰ্নেলিজম এৱাৰ্ড কিহত দিয়া হয় স্পেচ সায়েন্স এণ্ড টেকনলজি ৰিসাৰ্চ তো আন এগৰাকী অপচন আছিল যে ইউৰি গাগাৰিন হৈছে মহাকাশলৈ যোৱা পৃথিৱীৰ পৰা যোৱা প্ৰথম মানৱ তেখেতে এপ্ৰিল মাহত 1961ত কৰলৈ গৈছিল মহাকাশলৈ গৈছিল ঠিক আছে আৰু তেওঁ যেতিয়া গৈছিল তেওঁ লাঞ্চিং টু অৰবিট এব্ৰড দ্য vostok 3KA3 vostok 1 য'ত 108 মিনিট তেখেতে ছিলে ঠিক আছে তো এইখিনি ইউৰি গাগাৰিনৰ ওপৰত কিছুমান তথ্য
সো আমি নেক্সট ভিডিওত আমি বেলেগ এটা কোৱেশ্চন আলোচনা কৰিম তো যদি ভিডিওটি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু নেক্সট ভিডিওটো পাবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ